Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি গাড়ী চালনাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছো, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। যেটো আপোনাৰ ড্ৰাইভাৰ পোষ্টৰ বাবে বহুতে ইম্পৰ্টেন্ট হয়। গতিকে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে সকলো গাড়ীৰে কোনবিধ ইন্সুৰেন্স থকা উচিত? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ তৃতীয় পক্ষ, থাৰ্ড পাৰ্টি, অৰ্থাৎ সকলো গাড়ীৰে থাৰ্ড পাৰ্টি বা তৃতীয় পক্ষ ইন্সুৰেন্স থকা উচিত। নেক্সট কুৱেশ্যন, এখন গাড়ী পঞ্জীয়ন কৰাৰ সময়ত কিমান বছৰৰ বাবে পথ কৰ বা ৰোড টেক্স দিব লাগে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 15 বছৰ, অৰ্থাৎ এখন গাড়ী পঞ্জীয়ন কৰাৰ সময়ত 15 বছৰৰ বাবে পথ কৰ বা ৰোড টেক্স দিব লাগে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, গাড়ী এখনৰ ইন্সুৰেন্স ফেইল হোৱাৰ পিছত আইনসঙ্গতভাৱে কিমান দিন গাড়ীখন চলাই থাকিব পাৰিব? ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 0 দিন, অৰ্থাৎ গাড়ী এখনে ইন্সুৰেন্স ফেইল হোৱাৰ পিছত আৰু এদিনও চলাব নোৱাৰে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ব্যক্তিগত যান-বাহনৰ নম্বৰ প্লেটখনৰ ৰং। ইয়াত অপচন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বগা বা হোৱাইট, অৰ্থাৎ ব্যক্তিগত যান-বাহনৰ নম্বৰ প্লেটৰ ৰং থাকে বগা। নেক্সট কুৱেশ্যন, ব্যৱসায়িক যান-বাহনৰ নম্বৰ প্লেটখনৰ ৰং। ইয়াতে অপচন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ হালধীয়া, অৰ্থাৎ ব্যৱসায়িক যান-বাহনৰ নম্বৰ প্লেটৰ ৰং থাকিব ইয়েলো বা হালধীয়া। নেক্সট কুৱেশ্যন, লাৰ্ণাৰ্ছ লাইচেন্স এখন কিমান দিনলৈ বৈধ? ইয়াতে অপচন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 6 মাহ, অৰ্থাৎ লাৰ্ণাৰ লাইচেন্স এখনৰ 6 মাহলৈকে বৈধ হ'ব। নেক্সট কুৱেশ্যন, গাড়ীৰ হেণ্ড ব্ৰেকডালৰ ব্যৱহাৰ কৰিব লাগে। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ পাৰ্কিং, অৰ্থাৎ আমি যেতিয়া পাৰ্কিং কৰিম তেতিয়াহে গাড়ীৰ হেণ্ড ব্ৰেকখন ব্যৱহাৰ কৰিব লাগিব। নেক্সট কুৱেশ্যন, তলৰ কোনখন গাড়ীক মুক্ত পথ এৰি দিব লাগে? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ এম্বুলেন্স, অৰ্থাৎ আমি এম্বুলেন্স গাড়ী দেখিলে পথখন মুক্ত কৰি এৰি দিব লাগে। নেক্সট কুৱেশ্যন, গাড়ী এখন ৰাস্তাত চলাব লাগে। ইয়াতে অপচন দিয়া আছে, এ দি আছে বাওঁফালেৰে, বি দি আছে সোঁফালেৰে, চি দি আছে মাজেৰে আৰু ডি দি আছে যিকোনো ঠাইৰে। ইয়াৰে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ বাওঁফালেৰে, অৰ্থাৎ গাড়ী এখন ৰাস্তাৰ বাওঁফালেৰেহে চলাব লাগে। নেক্সট কুৱেশ্যন, জেব্ৰা চিন দিয়া হয়। ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ পথচাৰী পাৰ হোৱাৰ কাৰণে, অৰ্থাৎ জেব্ৰা চিন দিয়া হয় পথচাৰী পাৰ হোৱাৰ কাৰণে। নেক্সট কুৱেশ্যন, তলৰ কোন আইনসঙ্গত নহয়? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ হস্পিটালৰ সন্মুখত ৰখাই থোৱা, অৰ্থাৎ হস্পিটালৰ সন্মুখত গাড়ী ৰখাই থোৱাটো আইনসঙ্গত নহয়। নেক্সট কুৱেশ্যন, মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে। ইয়াতে অপচন দিয়া আছে, এ দি আছে গাড়ী চলাওঁতে, বি দি আছে গাড়ীত বহি যাওঁতে, চি দি আছে ঘৰত আৰু ডি দি আছে অফিচত। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ গাড়ী চলাওঁতে, অৰ্থাৎ গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে। নেক্সট কুৱেশ্যন, প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ বা পলিউশ্যন আণ্ডাৰ কণ্ট্ৰলৰ বৈধতা কিমান দিন? ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 1 বছৰ, অৰ্থাৎ প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰৰ বৈধতা থাকে 1 বছৰ। নেক্সট কুৱেশ্যন, ব্যৱসায়িক গাড়ীৰ চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ নিম্নতম বয়স। ইয়াতে অপচন দিয়া আছে, অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 20 বছৰ, অৰ্থাৎ ব্যৱসায়িক বা কমাৰ্চিয়েল গাড়ী চালকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ নিম্নতম বয়স হৈছে 20 বছৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত বৰ্তমান তলৰ কোনখন আইনৰ মতে যান-বাহনৰ নিয়ন্ত্ৰণ ব্যৱস্থা চলি আছে? ইয়াত অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ মটৰ ভেহিকেল এক্ট 1988, অৰ্থাৎ ভাৰতবৰ্ষত বৰ্তমান মটৰ ভেহিকেল এক্ট 1988 আইনৰ মতে যান-বাহনৰ নিয়ন্ত্ৰণ ব্যৱস্থা চলি আছে। নেক্সট কুৱেশ্যন, প্ৰস্তাৱিত মটৰ পৰিবহণ আইন 2017ত মদ্যপান কৰি গাড়ী চলালে কিমান বছৰ জেলৰ শাস্তি ব্যৱস্থা কৰা হৈছে? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 7 বছৰ, অৰ্থাৎ প্ৰস্তাৱিত মটৰ পৰিবহণ আইন 2017ত মদ্যপান কৰি গাড়ী চলালে 7 বছৰ জেলৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যন, আমাৰ দেশৰ আইন মতে লাইট মটৰ ভেহিকেল অৰ্থাৎ LMV এখনৰ ওজনৰ উচ্চতম সীমা কিমান? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 7500 কেজি, অৰ্থাৎ আমাৰ দেশৰ আইন মতে লাইট মটৰ ভেহিকেল এখনৰ ওজনৰ উচ্চতম সীমা হৈছে 7500 কেজি।
নেক্সট কুৱেশ্যন, আমাৰ দেশৰ আইন মতে গধুৰ বাহন অৰ্থাৎ হেভি ভেহিকেল এখনৰ সৰ্বাধিক ওজন কিমান? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 12,000 কেজি। অৰ্থাৎ আমাৰ দেশৰ আইন মতে গধুৰ বাহন এখনৰ সৰ্বাধিক ওজন হৈছে 12,000 কেজি। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান নহয়? ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ফৰ্ড মটৰ্ছ। অৰ্থাৎ ফৰ্ড মটৰ্ছ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানটো ভাৰতৰ নহয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানটো হ'ল, ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ টয়োটা। অৰ্থাৎ পৃথিৱীৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানটো হৈছে টয়োটা। সো আজিৰ ভিডিওটো ইমানেই। ভিডিওটো যদি ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব, আৰু আপুনি এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপুনি যদি আগৰ পাৰ্ট কেইটা এতিয়ালৈকে চোৱা নাই, ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।